নমস্কাৰ বন্ধুসকল, টাটা এচি টাটা মিউজিকৰ হেড গেছকেট কেনেকৈ বহাব লাগে সেইটোকে ক'ম। আৰু কোনোবা এজন দাদাই হয়তো গেছকেটকৈ ওলোটাকৈ বহোৱাৰ বাবে হেডটো চিজ হৈ গ'ল আৰু পানী বেক মাৰি দিছিলে, গৰম হৈ আকৌ নিজে ষ্টাৰ্ট বন্ধ হৈ গ'ল। আৰু মই যিহেতু নোখোলা আগতে গম পালোঁ হেড গেছকেটটো কোনফালে থাকিব লাগে, সেই গতিকে মই খুলি আছোঁ হেডটো। খোলাৰ পাছত আপোনালোকক দেখাই দিম হেড গেছকেটটো কোনটো দিশত বহিলে হেড গেছকেটটো বহে, সেই কথাটোৱে ক'বলৈ বিচাৰিছোঁ। আৰু খুলিবলৈ অকণ সময় লাগে, যিহেতু BS4 টাইপৰ মডেল হয় এইটো টাটা এচি। আৰু সেই গতিকে খোলাৰ আগতে যিসকল নতুন মেকানিক থাকে তেখেতসকলে খোলোতে হেড গেছকেটটো কেনেকৈ বহে এবাৰ চাই ল'লে ভাল। পিছৰবাৰ ফিটিং কৰোঁতে এইটো বন্ধুসকল ওলোটাকৈ বহি আছে হেড গেছ দেখিছে। ইয়াতে মবিল লাইন থাকে, পানী লাইন থাকে। মবিল লাইনটো ওপৰলৈ নোহোৱাৰ কাৰণে মবিল লাইনটো বন্ধ হৈ থাকিলে, তাৰ কাৰণে গাড়ীখন গৰম হৈ গ'ল আৰু কেমডাল চিজ হৈ গ'ল। সেই গতিকে যিসকল নতুন মেকানিক থাকে তেখেতসকলে এইটো ফিটিং কৰোঁতে সাৱধান।